নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত বৃহৎ খহনীয়া গৌৰৱ গগৈৰ পাকিস্তান লিংকে আনিছে বিপদ বিশ্বনাথত শতাধিক কংগ্ৰেছ কৰ্মীৰ দল ত্যাগ যুৱ নেতা সঞ্জু বৰুৱাৰ নেতৃত্বত শতাধিক কংগ্ৰেছ নেতা কৰ্মীৰ দল ত্যাগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ শত্ৰু দেশ পাকিস্তানৰ লগত সম্পৰ্ক ৰখাৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰা বুলি মন্তব্য কংগ্ৰেছ কৰ্মীসকলৰ পাকিস্তানৰ লগত কোনো কম্প্ৰমাইজ নকৰে কংগ্ৰেছ দলটোক আমি কংগ্ৰেছ দলটোক কোনোবাই বেয়া পাই পেলাই কংগ্ৰেছ দলৰ পাতৰি গৈছে কথাটো নহয় কংগ্ৰেছ দলৰ যিজনে নেতৃত্ব দি আছে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ পাকিস্তান লিংকৰ যিখিনি কথা এই কথাখিনি ক্লিয়াৰ তেওঁ কৰিব পৰা নাই তেখেতৰ ওয়াইফে কিয় লো ভিজিবিলিটি লো ৰিস্ক কলে আৰু তেওঁ কিয় ভিসা ষ্টেম্পিং নোহোৱাকে ভিসা কোনো ইনফৰমেশন নোহোৱাকে পাকিস্তানৰ তেওঁ ৰাৱলপিণ্ডি গত যত আইএসআৰ হেডকোৱাৰ্টাৰ এইখিনি কথাক লৈ পেলাই আজি কংগ্ৰেছ দলৰ পৰা এই সকলো ব্যক্তিয়ে আজি পদত্যাগ কৰিছে কংগ্ৰেছ দলৰ লগত জড়িত হৈ থকা এইটো আৰম্ভণি পৰৱৰ্তী সময়ত বিশ্বনাথৰ পিছত বিহালী গহপুৰ আকৌ বিশ্বনাথত মণ্ডলে বহু জেগাত পদত্যাগৰ আমাৰ যি অনুষ্ঠান এটো হৈ থাকিব প্ৰায় 100 মান কৰ্মীয়ে আজি কংগ্ৰেছ দল পদত্যাগ কৰিছে